ট্ৰেইন আহি গ'ল হা এই আগতহে তো গুড মৰ্ণিং বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'লৈ আৰু বন্ধুসকল ৰাতিপুৱাই উঠিলোঁ 6:20 হ'ল এতিয়া আৰু আজি হ'ল আমাৰ যোৱা কথা আছে বিশ্বনাথ চাৰিআলিত চাওঁচোন এতিয়া ৰাতিপুৱাই উঠি গম পালোঁ কিনকিনীয়া বৰষুণো দি আছে আৰু বতৰটো একদম অৱস্থা বেয়া তো চাই লওঁ কি হয় কি নহয় যদি বতৰ ভাল কৰে যাম আৰু যদি বতৰ ভাল নহয় আৰু কেনেকৈ যাম বতৰটো চাওঁচোন কেনেকুৱা হৈ আছে এয়া বৰষুণ দি আছিল কাৰণে ধূলি হৈ আছিল আৰু ৰাতি বৰষুণ দিয়াৰ পিছত অকণমান এতিয়া ভাল হ'ল এতিয়া চাওঁ বতৰ কি কৰে বতৰ ভাল হ'লে যাম বতৰ ভাল নহ'লে নাযাওঁ ওলাই লওঁ আগতে কি হয় কি নহয় পিছতে গম পাম চ' এতিয়া গৈ মানে গা পা ধুই লওঁ সোনকালে ব্ৰাছ কৰি গা পা ধুই লেট্ৰিন বাথৰুম কৰি তাৰপিছত ডিচিশ্যন ল'ম যাওঁ নে নাযাওঁ ট্ৰেইন আহি গ'ল হা ক'লো না কিবা এটা লাগি গ'লি এনেকৈ পিঠিত হা অঁ এই আগতহে জেনেৰেল ডাব্বা এই আগতহে এই লাষ্টত আছে তো এতিয়া মানে ট্ৰেইনৰ পৰা নামিলোঁ ট্ৰেইনৰ ষ্টেচনৰ পৰা বাহিৰত আহি আৰু পোনে দিলোঁ টমটমত উঠি আৰু ইয়াৰ পৰা মানে অকণমান দূৰ হয় আৰু টমটম লৈ যোৱাই হয় চ' সেইকাৰণে আমি এতিয়া টমটমত বহিয়ে জাৰ্ণি কৰি আছোঁ কাৰণ ঘৰলৈকে ইয়াৰ পৰা বেছি নহয় 10-15 মিনিটমান লাগে আৰু টমটমতে এতিয়া যাব লাগিব চ' আহি আছোঁ গৈ লওঁ আগতে তো আমি আহিলোঁ এতিয়া বিশ্বনাথ ঘাট আৰু প্ৰায় বিশ্বনাথ চাৰিআলি তাতে 12:30 বজাতে ঘৰ পালোহি ঘৰ পাই আহি বোলে কিনো কৰি থাকোঁ বোলে এপাক ফুৰিবৰ কাৰণে আহিলোঁ আৰু বিশ্বনাথ ঘাট তাৰ পৰা ইমান দূৰ নহয় যিহেতু আৰু আহিলোঁ এয়া ব্ৰহ্মপুত্ৰৰ মাজত আৰু সেইয়া মোৰ সকলে আছে মন্দিৰবিলাক ওপৰত আমি এতিয়া একদম নদীত নামি আছোঁ তলত এয়া মজা চিনাৰী আৰু সেইফালে সিফালে নতুনকৈ ফৰেষ্ট বনাই আছে সেয়া সিটো পাৰত য'ত নেকি ফৰেষ্ট বনাই আছে মানে তাতো মন্দিৰবিলাক বনাই থকা হৈছে আৰু গ'লে ইবাৰ সিপাৰ যদি আপোনালোকে সিপাৰলৈ গ'লে মানে নাৱত যাব লাগে আৰু নাৱত গ'লে পাৰ পাৰ্চন আপোনাৰ 50 টকাকৈ লৈছিল আৰু এতিয়াবা কিমানকৈ লৈছে সেইটো বাৰু গম নাপাওঁ আমি বহুত দিন আগতে এবাৰ 50 টকাকৈ লৈছিল আৰু এতিয়াবা কিমান লয় দাম বঢ়াইছে নেকি সেইটো বাৰু গম পোৱা নাই মই ভালদৰে যদি সেইফালে যাব খোজে আপোনালোকে যাব পাৰে তাতে ফৰেষ্ট আছে মন্দিৰ আছে আৰু এখন পাৰ্ক বনাই আছে আৰু মোৰ ইয়াৰ এটা বস্তু ভাল লাগে এই যে নদীটোৰ মাজত ধুনীয়াকৈ শিৱৰ মূৰ্তি এটা বনাই থোৱা আছে এইটো মই যিটো দেখুৱাই আছোঁ আপোনালোকক জুম কৰি ইমান ক্লিয়াৰকৈ নাহিব পাৰে
সেইটো মোৰ বহুত ভাল লাগে আৰু বহুত দিনৰ তেনেকৈ বনাই থোৱা আছে বুলি কয় আৰু মই ইমান ৰিয়েলিটিখিনি নাজানো বাৰু, কাকো তেনেকৈ সোধাও নাই, কিন্তু সেইটো বস্তু মোৰ ভাল লাগে য'ত নেকি ধুনীয়াকৈ শিৱ মূৰ্তিটো একদম নদীটোৰ মাজত বনাই থোৱা হৈছে আৰু ইয়াত কাষে কাষে পাৰ্কখিনিও আছে, পাৰ্কতো ঘূৰিব পাৰে ইয়াতে। আৰু এতিয়া যাওঁগৈ, মানে অলপ দেৰি এনেই ইয়াতে জাষ্ট টাইম পাছ কৰিলোঁ। আৰু শিল দেখা পাইছেনে, শিলৰ মাজে মাজে একদম বহুত ওপৰৰ পৰা আমি নামি আহিছিলোঁ। আৰু এনেকুৱা পাহাৰত মানে কি শিলৰ ওপৰে ওপৰে যদি আমি খোজকাঢ়ো নহয় বহুত কষ্ট হয়, উঠি অহা সময়ত কিন্তু কষ্ট হয়, নামি যাওঁতে ভালে লাগে, কিন্তু উঠি আহিলে বহুত ভাগৰ লাগে। চ' এতিয়া যাওঁগৈ, দেৰি হ'ল আৰু আমাৰ এনেই চাবলৈ আহিলোঁ, কিনো কৈ থাকিম বুলি এপাক আহিলোঁ, ভাল লাগিল। এতিয়া আৰু গৈ থাকোঁ লাহে লাহে। যাওঁতে ভালে লাগে, উঠি আহোঁতেহে।